দাপোন সমাজৰে জীৱনী লিখি নতুন সময়ৰে সঁচা আৰু নিৰ্ভীকতাৰ প্ৰতিস্ফলন। দুলীয়াজান তৈলনগৰীৰ পৰা ছজনকৈ যি উঠি অহা ছাত্ৰ ছাত্ৰীসকল, তেখেতসকলে বহু দিনৰ পৰা ৰোলাৰ স্কেটিং স্পীড তেখেতসকলে প্ৰশিক্ষণ কৰি আছে। সেই প্ৰশিক্ষণ কৰাৰ পিছত তেখেতসকলে ডিষ্ট্ৰিক্টো খেলিব গৈছে, ধৰক নেশ্যনেল খেলিব গৈছে। এই পৰ্যায়ত তেখেতসকলে এতিয়া গৈ 3 মে' 2026 নেপালত এখন ৰোলাৰ স্কেটিং স্পীড চেম্পিয়নশ্বিপ তাত হৈছিলে, ইভেণ্ট এটা। তাতে আমাৰ ইয়াৰ পৰা ছজনকৈ গৈছিলে। সেই ছজনে তেখেতসকলে গ'ল্ড মেডেল আৰু চিলভাৰ মেডেল পাবলৈ তেখেতসকলে সক্ষম কৰি আহিছে। লগতে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰোলাৰ স্কেটিং যি এছ'চিয়েশ্যন আমাৰ দুলীয়াজানত আছে, তেখেতৰ প্ৰশিক্ষক সঞ্জু দাস বুলি কয়, তেখেতসকলে বহুখিনি সময় তেখেতসকলক দিছে, ইয়াৰ প্ৰশিক্ষণ কৰোৱাইছে, আৰু তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুলীয়াজান নিচিনা তৈলনগৰী চহৰৰ পৰা তেখেতসকলে গৈ পেলাই আজি ইণ্টাৰনেশ্যনেল ইভেণ্ট তেখেতসকলে খেলি পেলাই আজি ভাৰতৰ নাম তেখেতসকলে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, আজি অসমৰ নাম কঢ়িয়াই আনিবলৈ তেখেতসকলে সক্ষম হৈছে। তাৰ বাবে আমি তেখেতসকলেও যথেষ্টখিনি আমি কষ্ট কৰাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।